পৰম শ্ৰদ্ধাভাজন দৰ্শক মোৰ শ্ৰোতাবৃন্দ, the mimicry was my hobby from childhood. It is not was a profession in college, in Bihutolis, in many other places, and also outside Guwahati. মোৰ এতিয়া চাৰ্কুল অফিচত চাকৰি কৰোঁ, গুৱাহাটী মেট্ৰ'পলিটেন অফিচৰ ডি চি অফিচ আছিলে কামৰূপ চাৰ্কুল অফিচত মই জুনিয়ৰ এছিষ্টেণ্ট আছিলোঁ। আমাৰ এজন সহকৰ্মী আছিলে জাৰিকাৰক অজিত বৰ্মন, কম্পিউটাৰ ব্ৰেইন, মানে তেওঁ নজনা কথা নাই গুৱাহাটীত কাৰ ঘৰত কি কিমান, কিন্তু চিঠি বিলাইতো বহুত এক্সপেৰিয়েঞ্চ মানুহ। তেওঁলোকৰ অঞ্চলত বহাগী বিদায় পাতিছিলে, মোক ক'লে তই আহিবি। মই ইমান প্ৰগ্ৰেম চগ্ৰেম নকৰোঁ, নাপাওঁ, মই ইমান পপুলাৰ নহয়। গ'লোঁ মই বহুত দেৰি গ্ৰীণ ৰুমত বহাগী বিদায় ফাংচনত বহাই থৈ দিছোঁ বহুত দেৰি। কৈছোঁ না মোক চান্সেই নিদিব নেকি, মই ইমান পপুলাৰ নহয়। 1টা বজাত মোক উঠাই দিলে ষ্টেজত। তেতিয়া মই কিবা কিবি দেখুৱালোঁ, কিন্তু সেই সময়ত মানে দেৱানন্দে চলিৰ এক্টিং কৰিলে কেনেকৈ অভিনয় কৰিব, আৰে অ' চাম্বা কিতনি আদমি থি, ঠিক বহুকে দিলীপ কুমাৰে কেনেকৈ কৰিব। লাষ্টত ওম প্ৰকাশে এজন বিখ্যাত কমেডিয়ান আছিলে, টেলেণ্টেড এক্টৰ, প্ৰয়াত। তেওঁ যদি আজি গব্বৰ সিঙৰ ৰোলটো কৰিলেহেঁতেন, তেওঁ কেনেকৈ ক'লে, আৰে वो शाम्भा हा 50 के गाँव से जब बच्चा रोती है माँ कहती है सो जा बेटा नहीं तो गब्बर सिंह आ गया तुम कितनी आदमी थी 2 वो कितनी आदमी थी 3 तुम सुअर के बच्चे तीनों ने मेरी नाम मिट्टी में मिलाई दिया अभी गोली खा। তেতিয়া লগে লগে দেখিছোঁ যে ওচৰে পাঁজৰে মানুহবিলাকে দৰ্জা চৰ্জা খুলি গল উলিয়াই খিৰিকীৰে চাই আছোঁ মোৰ অভিনয়। ধন্যবাদ।